মানুহজন কাম কৰিবলৈ বেংগলৰলৈ যোৱা হৈছিলে। তো 15 তাৰিখে যোৱা হৈছিলে ঘৰৰ পৰা ওলাই। তাৰপৰা তেওঁ শুকুৰবাৰে ট্ৰেইনত উঠা হৈছে ডিব্ৰুগড় ষ্টেচনৰ পৰা। তাৰ পৰা ঠিকেই গৈ আছে ফোনৰ যোগাযোগ হৈ আছে। তাৰপিছত 17 তাৰিখৰ দিনাখন ৰাতিপুৱাও ফোন কৰা হৈছে 6টা বজাত। তাৰপৰা আকৌ 10টা বজাতো ফোন কৰা হৈছে, ফোন পোৱা হৈছে। তাৰ পিছৰ পৰা মানে একো ফোনৰ যোগাযোগ একো পোৱা নাই। তাৰপিছত দাদাজনে কৈছে পেচাব কৰিবলৈ নামিছে বুলি কৈছিলে তেওঁ। পেচাব কৰিবলৈ নামিলে, তাৰপিছত বোলে একো দাদাজনেও মানে হেৰিয়ত গম নাপালে, বিজয়পাৰা ষ্টেচন বুলি কৈছে অন্ধ্ৰপ্ৰদেশত। তাৰপিছত ফোন যোগাযোগ নাই। 18 তাৰিখে সন্ধিয়া গম পোৱা হৈছে তেওঁ যেন তাৰ পৰা যেন নাইকিয়া হৈ গৈছে। মোবাইলটো চুইচ অফ। মোবাইল মানে দেওবাৰে 17 তাৰিখৰ দিনাখন মোবাইল 10টা বজালৈকে আমি ফোন কল পাই আছিলো। তাৰপিছত কি হ'ল আমি গম নাপাওঁ। প্ৰশাসনক হেৰি কৰা হৈছে, তথাপি কোনো একো হেৰি নাই হোৱা, এতিয়ালৈকে সন্ধান নাই হোৱা। চৰকাৰক এটাই অনুৰোধ যেন মানুহজনক যেন য'ত আছে বিচাৰ খোচাৰ কৰি যেন হেৰি ভালে কুশলে যেন ঘৰ পাবহি লাগে। মোৰ দাদাই হয়। যোৱা 15 তাৰিখে ডিব্ৰুগড় ষ্টেচনৰ পৰা বেংগলোৰ কামৰ সূত্ৰে গৈছিলে আৰু আমি তেখেতৰ লগত যোগাযোগ কৰিয়ে আছিলোঁ। যোগাযোগ কৰি থকাৰ পিছত 17 তাৰিখ ঠিক দেওবাৰে 6টা বজাতো এবাৰ যোগাযোগ কৰা হৈছিল। তাৰপিছত 10টা বজাতো আমি এবাৰ যোগাযোগ কৰিলোঁ, কথাও পাতিলোঁ। তেখেতে আমাক কৈছিলেও যে আমি পিছদিনাখন 2:30 বজাত আমি য'ত কাম সূত্ৰে গৈ আছোঁ আমি বেংগলোৰ পামগৈ বুলি। তাৰপিছত আমি ভাবিলোঁ, তেখেতেও ক'লে যে আমি গৈ পালে ফোন কৰিম। কিন্তু আমি পিছৰ দিনাখন ফোন মাৰি চালোঁ, চুইচ অফ পালোঁ। আমি ভাবিলোঁ মোবাইল চাগে অফ আছিলে, কিন্তু তেতিয়ালৈকে আমি বিশেষ একো গম পোৱা নাই। তাৰপিছত যেতিয়া নেকি সন্ধিয়া আমি 4টামান বজাত আমি ফোন কৰি চালোঁ, তেতিয়া আকৌ চুইচ অফ পাই পেলাই আমি যিজন লগত গৈছিলে আমাৰ দাদাই হয়, তেখেতক আমি ফোন কৰোঁতে তেখেতে আমাক জনালে যে তেখেত অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়া ষ্টেচনত পেচাব কৰিব লাগিছে বুলি নামি পেলাই ট্ৰেইনত উঠিলে নে নাই গম নাপালে। তাৰপিছত আমি ভালকৈ ক'লোঁ, তহঁতি ভালকৈ চোৱা বখা কৰ, ক'ত কেনেকৈ কিবা হৈছে নেকি। কিন্তু সিহঁতেও তাতো চালে মেলিলে, কিন্তু একো সংহত নাপালোঁ। এদিন দুদিন কৰোঁতে আজি 6টা দিন হ'ল। দেওবাৰৰ পৰা আজি শুক্ৰবাৰ হ'ল। শুক্ৰবাৰ হৈ গ'ল, আজি 6টা দিনতো আমি একো সন্ধান পোৱা নাই। আমি এনেকুৱা নিউজ আগৰ পিছেও আমি শুনি আছোঁ যে কামৰ সূত্ৰে ঘৰখন পোহপাল দিবৰ কাৰণে ওলাই যায়, কিন্তু তেনেকৈ আধা ৰাস্তাতে হেৰায়, কোনো দিনাখন ঘূৰি নাহে, কিবা হয় কিবা নহয়। আমি চৰকাৰক, আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো জনাব বিচাৰোঁ আৰু আমাৰ বিহালী সমষ্টিৰ যি নৱনিৰ্বাচিত বিধায়ক মুনীন্দ্ৰ দাস ডাঙৰীয়া বা আমাৰ লোকসভাৰ সাংসদ ৰঞ্জিত দাস ডাঙৰীয়াকো আমি ক'ব বিচাৰোঁ যে আমাৰ গাঁৱৰে মোৰ দাদা ধনকটকী যেনেকৈ কামৰ সূত্ৰে যাওঁতে আজি ডেটলৈকে আমি পোৱা নাই। আমি প্ৰশাসনক যদিও জনাইছোঁ, আমি প্ৰশাসনৰ পৰা আমি ৰেছপঞ্চ পোৱা নাই। যে তেখেতলোকেও যেন আমাক এই বিষয়টোক লৈ পেলাই আমাৰ দাদাজনক কিবা এটা কৰি কেনেকৈ আছে, কি কৰি আছে, আমাক যেন ভালে কুশলে আনি পেলাই ঘৰত আনি পেলাই দিয়েহি যেন বিচাৰি পেলাই। এই প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাসো আছে, চৰকাৰখনৰ ওপৰতো আমাৰ বিশ্বাস আছে। চৰকাৰখনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো বহুত বিশ্বাস আছে। সেইকাৰণে আমি বিশ্বাসৰ ওপৰত বিশ্বাস ৰাখি আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ দাদাক ভালে কুশলে কেনেকৈ আছে যিয়ে নাথাকক, আমাক আনি ঘৰখন আনি পেলাই যেন পোৱাইহি। এয়া দেখিছে আপোনালোকে ঘৰখনৰ অৱস্থা। ঘৰখনৰ ল'ৰা ছোৱালী পৰিয়াল পোহপাল দিবৰ কাৰণে কাম বিচাৰি গৈছিল, কিন্তু আজিও 6টা দিন উকলি গ'ল, কিন্তু আমি আজি ডেটলৈকে আমি কোনো সংহত পোৱা নাই। আমি চৰকাৰক আকৌ এবাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ যে এনেকুৱা কেছ যেন দ্বিতীয় দিন নহওক, কাৰো লগত এনেকুৱা ঘটনা নঘটক, সদায় ভালে থাকক। আৰু আমাৰ দাদা ধনকটকী চৰকাৰেও যেন অলপ সহায় কৰি বিচাৰি পেলাই যেন আমাক আনি দিয়ে যেন, তাই আমি চৰকাৰৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।